নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজিৰে পৰা আপোনালোকৰ কাৰণে কি নিয়ম নতুনকৈ সলনি হ'ব মই আজি আপোনালোকক তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টোত জনাম। আজি 1 তাৰিখ আজিৰ পৰা কি আপোনালোকৰ কাৰণে নিয়ম সলনি হৈছে। আজি যেহেতু 1 মে আৰু আজি শ্ৰমিক দিৱস, তো সকলো কাম কৰা লোককে মোৰ ফালৰ পৰা শ্ৰমিক দিৱসৰ বহুত বেছি শুভেচ্ছা জনালো। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে আজিৰে পৰা প্ৰায় 4টাকৈ নতুন নিয়ম সলনি হৈছে। তো বন্ধু বান্ধৱীসকল বিৰাটেই ইণ্টাৰেষ্টিং হ'ব আজিৰ ভিডিঅ'টো। তো শেষলৈকে চাই থাকিব কি নতুনকৈ নিয়ম সলনি হৈছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপ্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এইটো চেনেলতে নিতৌ পাই থাকিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি ট্ৰেইন চলে, যিমানবিলাক ৰেল চলে, এতিয়া ৰেলবিলাকৰ ওপৰত নতুনকৈ এটা নিয়ম সলনি কৰি দিছে। 2022 চনৰ পৰা 2024 চন পৰ্যন্ত আমি বহুত ৰেল দুৰ্ঘটনা দেখিবলৈ পালোঁ, বহুতো ৰেল দুৰ্ঘটনাৰ কথা শুনিবলৈ পালোঁ। আজিৰ পৰা কেইদিনমান আগততো আমাৰ অসমতে হৈছিলে এনেকুৱা এটা ঘটনা। ৰেল আপোনাৰ চকা খোল খাই গুচি গৈছিলে, ৰেলখন চলি গৈ আছিলে। আমি খবৰ শুনা পাইছিলোঁ, আপোনালোকে পাইছিলে নাই পোৱা কমেণ্ট এটা কৰি জনাব। যিখন ৰেল বাৰু আপোনাৰ মালবাহী ট্ৰেইন আছিলে, মানে তাত মানুহ নাছিলে, কেৱল ড্ৰাইভাৰ কেইজন আছিলে, বাকীখিনি কয়লা নে কিবা নি আছিলে আৰু মালবাহী ট্ৰেইন আছিলে। তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ আমি ঢেৰ ট্ৰেইন দুৰ্ঘটনাৰ কথা শুনিলোঁ। 2023 চনৰ আৰম্ভণিতে এটা ডাঙৰ ৰেল দুৰ্ঘটনা হৈছিলে। প্ৰায় 1000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছিলে, বহু লোকৰ মৃত্যু হৈছিলে। এনেকুৱা বহুত আমি ৰেল দুৰ্ঘটনাৰ কথা শুনা পাওঁ। সেয়া ৰেল কৰ্তৃপক্ষৰ দোষেই হওক বা ড্ৰাইভাৰৰ দোষেই হওক, যাৰ কাৰণেই নহওক, আৰু মুঠতে এক্সিডেণ্টবিলাক হয় আৰু এক্সিডেণ্টৰ ফলত সৰ্বসাধাৰণ মানুহৰে লোকচান হয়। এতিয়া কেন্দ্ৰ চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা বিশেষ ফেচিলিটি উলিয়াইছে ৰেল দুৰ্ঘটনা কমাবৰ কাৰণে। এতিয়াৰে পৰা কি হ'ব, এই আমাৰ ভাৰতত যিমানবিলাক নেকি ৰেল চলিব, ৰেলবিলাকৰ লোকো পাইলটৰ যি নেকি কেবিন থাকিব, মানে ড্ৰাইভাৰৰ যিটো কেবিন থাকিব, কেবিনত এতিয়াৰে পৰা CC কেমেৰা লগোৱা হ'ব আৰু কণ্ট্ৰল ৰুমৰ পৰা সেই CC কেমেৰাৰ ফুটেজসমূহ কণ্ট্ৰল কৰিব, চাই থাকিব প্ৰত্যেক সময়ে যে এই ট্ৰেইনখন গৈ আছে, ড্ৰাইভাৰকেইজনে ভালকৈ কাম বন কৰিছে নে নাই কৰা, অকণমান গাফিলতি কৰিছে নি, সকলোবিলাক মনিটৰ কৰিব। তাৰ উপৰিও এতিয়াৰে পৰা ৰেলসমূহত এটা ব্লেক বক্স থাকিব, যিটো ব্লেক বক্সত ৰেলৰ সকলো ৰিডিং ৰেকৰ্ডিং হৈ থাকিব। কোনটো সময়ত ব্ৰেক লগাইছিলে, ব্ৰেক লগাবৰ সময়ত কিমান পাৰ আৱাৰ স্পীড আছিলে, সকলোবিলাক এতিয়া মেজাৰমেণ্ট হৈ থাকিব এটা ব্লেক বক্সত। কেতিয়াবা যদি কিবা কাৰণত ৰেল দুৰ্ঘটনা হয় বা কোনোবা এজন যদি ড্ৰাইভাৰে কিবা খেলি মেলি কৰে, তেন্তে সেই ব্লেক বক্সৰ পৰা সকলোবিলাক ডাটা যাতে উলিয়াব পাৰে, এতিয়াৰ পৰা সেইকাৰণে কি কৰিব, এটা ব্লেক বক্স বহাই দিব বুলি জনাইছে। যেনেকৈ নেকি এৰোপ্লেনবিলাকত থাকে ব্লেক বক্স, তো সেই ব্লেক বক্সৰ সহায়তেই পাছত জনা যায় যে ৰেলখন কেনেকৈ দুৰ্ঘটনা হৈছিলে, সকলোবিলাক ডাটা ৰেকৰ্ডিং হৈ থাকে। ঠিক তেনেকৈ এতিয়াৰে পৰা ৰেলতো সেই তেনেকুৱা ব্লেক বক্স আৰু CC কেমেৰা লগাব বুলি জনাইছে ৰেল দুৰ্ঘটনা কমাবৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে, আৰু ইয়াৰ পাছৰটো নিয়মো ৰেলৰ লগতে জড়িত ওলাইছে। আপোনালোকেতো দূৰলৈ যাত্ৰা কৰে, দিল্লী, মুম্বাই, কলকাতা, আপোনালোকেতো চাগে ৰেলত কেতিয়াবা নহয় কেতিয়াবা যাত্ৰা কৰি পাইছে। তো আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছে নে নাই হোৱা, আপুনি যেনিবা ইয়াৰ পৰা দিল্লীলৈকে গৈ আছে, দিল্লীলৈকে গৈ থাকোঁতে আপোনালোকে অসম জাষ্ট ক্ৰছ কৰিছে। অসম ক্ৰছ কৰাৰ পাছত আপোনালোকে বেলেগ এখন ষ্টেটত যেনিবা সোমাইছে। বেলেগ এখন ষ্টেটত সোমাই যাওঁতে দিনৰ বাটছোৱাত, মানে যিটো সময়ত নেকি দিনত ৰেলখন চলে, তেতিয়া বাৰু আপোনালোকৰ লগত এনেকুৱা হয়নে নহয়, আপুনি ৰিজাৰ্ভেশ্যনৰ টিকট কাটিছে, কিন্তু আপোনাৰ লগত কোনোবা অচিনাকি মানুহে আহি বহি আছে। যিবিলাকৰ নেকি ধৰি লওক জেনেৰেল ডাব্বাৰ টিকেট থাকে, তেওঁলোকে আপোনালোকৰ লগত বস্তু একদম কিবা কিবি লৈ মেলি আহি বহিছে, আৰু আপুনি উঠিব ক'লেও তেওঁলোকে নুঠে। তেনেকুৱা হৈছে নে নাই হোৱা কমেণ্ট এটা কৰি জনাব। আমাৰ অসমত সেই বস্তুটো নহয়, কিন্তু অসমৰ বাহিৰলৈ যেতিয়া নেকি আপোনালোকে এণ্ট্ৰি কৰিব, তেতিয়া আপোনালোকে দিনত যেতিয়া নেকি যাত্ৰা কৰিব, তাতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন, কোনো ধৰণৰ আপোনাৰ জেনেৰেল এনেকুৱা কোনো কথা নাথাকে। তেওঁলোকে কি কৰে, যিবিলাকে মানে টিকট কাটে আৰু কাটে নাকাটে সেইটো পাছৰ কথা, য'তেই নেকি ৰখিব ট্ৰেইনখন তাতে কি কৰিব, মানুহ এদমমান সোমাই যাব, আৰু যি নেকি ৰিজাৰ্ভেশ্যন চিট থাকিব, ৰিজাৰ্ভেশ্যন চিটত গৈ আৰামছে বহি থাকিব তেওঁলোকে। এইটো আমাৰ অসমৰ বাহিৰত মেক্সিমাম জেগাত হয়, বিশেষকৈ বিহাৰতো সাংঘাতিক ৰকমে হয়। তো বন্ধু বান্ধৱীসকল এতিয়া সেই সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে এতিয়া
আমাৰ ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা নতুনকৈ নিয়ম বনাইছে যে এতিয়াৰে পৰা যদি কোনোবাই যদি ৰিজাৰ্ভেশ্যন সিটত গৈ বহেগে জেনেৰেল ডাব্বাৰ মানুহ বা ধৰি লওক দিনতেই হৈ গ'ল কোনোবাই যদি গৈ বহেগে তেওঁলোকৰ ওপৰত ভাৰী জুৰমানা লগাব বুলি জনাইছে গতিকে এতিয়াৰে পৰা সাৱধান আপোনালোকেও ভুলতেও আপোনাৰ জেনেৰেল ডিব্বাৰ টিকেট থাকিলে ৰিজাৰ্ভেশ্যনত গৈ নবহিবগে তো এই নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে এইটো একচুৱেলি নিয়ম আমাৰ কাৰণে নহয় আমাৰ কাৰণে এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কোম্পানী আছে কোম্পানীবিলাকৰ কাৰণে এইটো এটা নিয়ম সলনি কৰি দিছে এতিয়া মোৰ আশে-পাশে যিমানবিলাক নেকি বস্তু আছে সববিলাকক আমি টেকনলজি সংযোগ হৈ আছে বুলি ক'ব পাৰোঁ এই পিছফালে লাইট জ্বলি আছে এইটো এটা টেকনলজি মই য'ত আপোনালোকক চাই কিনে নিউজখিনি কৈ আছোঁ আপোনালোকক খবৰকেইটা কৈ আছোঁ কাৰণ মই খবৰখিনি আপোনালোকক ক'বৰ কাৰণে এইটো ক'ৰবাত চাব লাগিব ন লিখি লোৱাটো অসম্ভৱ ইমানখিনি কথা গতিকে ক'ৰবাত আপোনালোকক চাই পিনে কৈ আছোঁ বা নিউজবিলাকত যে আপোনালোকৰ কথাবিলাক কৈ থাকে টেলিপ্ৰম্পটাৰ বুলি কোৱা হয় সেইটো ক'ৰবাত নহয় ক'ৰবাত চাই তেওঁলোকে নিউজবিলাক কৈ থাকে য'ত ৰেকৰ্ডিং হৈ আছে সেইটো এটা টেকনলজি এইফালে লাইট জ্বলি আছে কেইবাটাও সেইটো এটা টেকনলজি নহয় জানো চবফালে টেকনলজি এই মাইকটোৰে ভিডিঅ'টো ৰেকৰ্ডিং হৈ আছে সেইটো এটা টেকনলজি তো বন্ধু বান্ধৱীসকল এতিয়া কথাটো হৈ গ'ল যে প্ৰত্যেকটো বস্তু আমাৰ ওচৰে পাজৰে থকা প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰী আমি কি হয় মেনুৱেলি কণ্ট্ৰল কৰিব লাগে সাপোজ আমি লাইটটো জ্বলাবলৈ মন গ'ল মোৰ আগফালে যিকেইটা লাইট লাগিছে জ্বলাবলৈ মন গ'ল সেইকেইটা আমি কি কৰিব লাগিব উঠি যাব লাগিব উঠি বৰ্ডত গৈ ছুইচটো দিব লাগিব তাৰ পাছত লাইটটো জ্বলিব কিন্তু এই লাইটকেইটা যে পাছফালে জ্বলি থকা দেখা পাইছে এই লাইটকেইটা মই ঘৰৰ যিকোনো এটা ৰুমত থাকি মই অন অফ কৰিব পাৰোঁ যিকোনো মুহূৰ্তত মই অন অফ কৰিব পাৰোঁ মই ইচ্ছা অনুসৰি কালাৰো সলনি কৰিব পাৰোঁ এইটো কোৱা হয় অটোমেটিক সিস্টেম এইটো মোবাইলৰ লগত সংযোগ হৈ থাকে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুন ফেচিলিটি উলিয়াইছে যিটোৰ নাম হৈছে M2M অৰ্থাৎ মেচিন টু মেচিন এই টেকনলজি এতিয়া প্ৰত্যেকবিধ ইলেক্ট্ৰনিক সামগ্ৰীতে ইনক্লুড কৰিব লাগিব ইলেক্ট্ৰনিক সামগ্ৰী বনোৱা কোম্পানীসমূহে আপোনাৰ ফ্ৰিজত এই M2M সিস্টেমটো ইনক্লুড কৰিব লাগিব আপোনালোকৰ ঘৰত যে থাকে ডোৰ লক কাৰেণ্টৰ ডোৰ লকবিলাক তাত ইনক্লুড কৰিব লাগিব ঘৰত চলি থকা মটৰত ইনক্লুড কৰিব লাগিব লাইটত ইনক্লুড কৰিব লাগিব প্ৰত্যেকটো ইলেক্ট্ৰনিক সামগ্ৰীতে এই M2M টেকনলজি ইনক্লুড কৰিব লাগিব এতিয়া M2M টেকনলজিটোৰ অৰ্থ কি M2M টেকনলজিটো হৈছে ই এনেকৈ কাম কৰিব আপোনাৰ যেনিবা ইচ্ছা গ'ল আপুনি ৰুমত বহি আছে দেখিলে যে পানীৰ অভাৱ পানী নাই আপোনালোকৰ টেংকিত পানী নাই তো আপুনি মটৰটো চলাবলৈ মন গ'ল তো মটৰটো চলাবৰ কাৰণে আপুনি কি কৰিব লাগে উঠি যাব লাগে গৈ বৰ্ডৰ ছুইচটো দিব লাগে তো এই M2M টেকনলজিৰ সহায়ত কি হ'ব আপুনি আপোনাৰ ৰুমতে বহি কেৱল মোবাইল ফোনটোতে আপোনালোকে কামাণ্ড দি আপোনালোকৰ মটৰটো চলাব পাৰিব আৰু এইটোক কোৱা হৈছে M2M টেকনলজি আৰু এই M2M টেকনলজি এতিয়াৰে পৰা প্ৰত্যেকবিধ ইলেক্ট্ৰনিক সামগ্ৰীতে দিব লাগিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাতে মানুহৰ সুবিধা হয় তো কেনেকুৱা পালে এইটো টেকনলজি কমেণ্ট এটা কৰি জনাব আগবাইছো একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে এইটো এটা নিয়ম নহয় এইটো এটা আমাৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব খবৰটো হৈছে যে আজি 1 মে তাৰিখৰ দিনাখনেই খবৰ ওলাইছে যে আমি ঘৰত ব্যৱহাৰ কৰা গেছ নহয় যেটো নেকি আপোনাৰ হোটেলত দোকানত গেছ ব্যৱহাৰ কৰে যেটোক নেকি কমাৰ্চিয়েল LPG সিলিন্ডাৰ বুলি কোৱা হয় সেই সিলিন্ডাৰৰ দামটো কমিছে বুলি জনাইছে হ্ৰাস পাইছে বুলি খবৰ ওলাইছে কিমান টকা কমিলে বৰ বিশেষ কমা নাই 19 টকা কমিছে 19 টকা কমাৰ্চিয়েল LPG সিলিন্ডাৰৰ দাম কমিছে বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ হোটেল পাতি আছে নেকি কমেণ্ট এটা কৰি জনাব তো আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম